আমি আপোনালোক আটাইকে স্বাগতম জনাইছোঁ এগৰাকী বিশেষ ব্যক্তি এটি বিশেষ অনুষ্ঠানৰ বাবে আজি আমি উপস্থিত হৈছোঁহি ওদালগুৰি জিলাৰ টংলাৰ জলাহ নভাঙা অঞ্চলত কোন এগৰাকী বিশেষ ব্যক্তি কি এই বিশেষ অনুষ্ঠান আৰু এই বিশেষ অনুষ্ঠানটোৱে এইখিনি মুহূৰ্তত অসমৰ সাংস্কৃতিক ক্ষেত্ৰলৈ কি বৰঙণি আগবঢ়াই আহিছে আহক চাওঁ আজি আমাৰ বিশেষ অনুষ্ঠান প্ৰতিদিন ডায়েৰীত মানুহজনৰ নাম পবিত্ৰ ৰাভা ব্যতিক্ৰমী কামেৰে ইতিমধ্যেই জনপ্ৰিয় হৈ পৰা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ স্নাতক পবিত্ৰ ৰাভাক নতুনকৈ চিনাকি কৰাই দিয়াৰ নিশ্চয় কোনো প্ৰয়োজন নাই নিজৰ প্ৰতিভা আৰু সাধনাৰে ইতিমধ্যে সাহিত্য অকাডেমীৰ উস্তাদ বিছমিল্লা খান যুৱ বঁটাৰে সন্মানিত হৈছে পবিত্ৰ ৰাভা ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়তে ওদালগুৰি জিলাৰ টংলাৰ জলাহত দাপোন নামৰ এটা সাংস্কৃতিক গোষ্ঠীৰ জন্ম দিছিল পবিত্ৰ ৰাভাই দাপোনৰ জৰিয়তে পোনপ্ৰথমবাৰৰ বাবে খৰ্বকাই লোকসকলক লৈ কিনো কওঁ নামৰ এখনি নাটেৰে চৰ্চালৈ অহা পবিত্ৰ ৰাভাই তাৰ পিছত আৰু উভতি চোৱা নাই কেৱল খৰ্বকাইসকলক লৈয়ে নহয় পৰৱৰ্তী সময়ত ভিন্ন পৰীক্ষা নিৰীক্ষাৰে আৰু কেইবাটাও প্ৰযোজনা ৰাইজৰ সন্মুখলৈ লৈ আনে পবিত্ৰ ৰাভাই সমান্তৰালভাৱে ৱাণ্ডাৰ ৱৰ্ল্ড টয়লেট দিদি টেংগো চাৰ্লি মেৰী কমকে ধৰি কেইবাখনো হিন্দী চিনেমাতো অভিনয় কৰে ৰাভাই লোককলা লোকনাট্য আৰু লোকসংস্কৃতিৰ অবিৰত চৰ্চাৰে পবিত্ৰ ৰাভা আৰু দাপোনে অব্যাহত ৰাখিছে সাংস্কৃতিক বিপ্লৱ এইবাৰ পবিত্ৰ ৰাভা আৰু দাপোন পৰিয়ালক লৈ আমাৰ এই বিশেষ অনুষ্ঠান প্ৰতিদিন ডায়েৰী এইখিনি মুহূৰ্তত মই উপস্থিত আছোঁ দাপোন দা মিৰৰৰ শিবিৰত আৰু শিবিৰত মই সাক্ষাৎ পাইছোঁ এইসকল অভিনেতা যিসকলক এটা সময়ত তেওঁলোকক বহুতেই অৱজ্ঞাৰ দৃষ্টিৰে চাইছিলে বহুতেই ভাবিছিলে যে তেওঁলোকে একো কৰিব নোৱাৰিব কিন্তু সেইসকলকে অসমৰ বিভিন্ন স্থানৰ পৰা বুটলি আনি পবিত্ৰ ৰাভাই অভিনয়ৰ শিক্ষা দিয়ালে তাৰ লগতে জীৱন যুদ্ধত কিদৰে অৱতীৰ্ণ হ'ব লাগে জীৱন যুদ্ধত অৱতীৰ্ণ হ'বলৈ কিদৰে মানসিকভাৱে শক্তিশালী হ'ব লাগে সেই শক্তিশালী হোৱাৰ প্ৰস্তুতি পৰ্বও এই শিবিৰতে চলিল আমি সেইসকল শিল্পীক সেইসকল অভিনেতাক প্ৰথমতে চিনাকি কৰাই দিব বিচাৰিছোঁ কেমেৰা পাৰ্চন কৌশিক মোৰ লগত আছে সকলোকে চিনাকি কৰাই দিব আমি তেওঁলোকৰ মনৰ কিছু কথা জানিবলৈ যত্ন কৰিম মই প্ৰথমতে আপোনালৈ আহিছোঁ আপোনাৰ কি নাম নমস্কাৰ দিলীপ কাকতি আপোনাৰ ঘৰ তামুলপুৰত আপোনাৰ ক'ত ঘৰ ৰঞ্জিত দাস মোৰ ধূপধৰা আপোনাৰ নমস্কাৰ মোৰ নাম কমলে মই পানবাৰী কথা চিৰাং ডিষ্ট্ৰিক্ট বাইদেউ আপোনাৰ মোৰ নাম তৰাচনা মহিলাৰী ডিষ্ট্ৰিক্ট বাক্সা গাঁও বাগানপাৰা মাজৰাহাটী নমস্কাৰ মোৰ নাম পৃথ্বীৰাজ ৰাভা মোৰ ঘৰ চান্দুবি ইয়াত কেতিয়াৰ পৰা আছে ইয়াৰ 2016 পৰা আছে 2016 পৰা আছে কেনেকুৱা লাগে ভালে লাগে মই আৰু দুজনমানক চিনাকি কৰাই দিওঁ আপোনাৰ নামটো কওক নমস্কাৰ মোৰ নাম গণেশ বসুমতাৰী আপোনাৰ নমস্কাৰ মোৰ নাম ৰঞ্জু বৈশ্য আপোনাৰ নমস্কাৰ মোৰ নাম শ্ৰী জ্যোতি ৰাজবংশী নমস্কাৰ মোৰ নাম জিতুমণি ৰাভা মই গোৱালপাৰা গোৱালপাৰা জিলাত এইদৰে এই যিটো শিবিৰ আছে এই শিবিৰটোত বহু স্থায়ী আৱাসিক আছে যিসকলে আচলতে এই শিবিৰত থাকিয়ে তেওঁলোকে অভিনয়ৰ শিক্ষা লৈছে আৰু পবিত্ৰ ৰাভাৰ পৰা বিভিন্ন ধৰণৰ শিক্ষাৰে দীক্ষিত হৈ তেওঁলোকে জীৱন যুদ্ধত অৱতীৰ্ণ হ'ব আগবাঢ়িছে মই শিবিৰৰ সামগ্ৰিক দৃশ্য দেখুৱাব বিচাৰিছোঁ মই পুনৰ কৈছোঁ কেৱল খৰ্বকাই এইসকল শিল্পীয়ে নহয় এইসকল বিশেষ ব্যক্তিয়ে নহয় আমাৰ লগত এই শিবিৰত থকা দাপোন দা মিৰৰৰ অন্যান্য শিল্পীসকল অন্যান্য কলা কুশলীসকলো আছে আমি সকলোৰে লগত কথা পাতিম আমি সামগ্ৰিকভাৱে প্ৰথমতে দেখুৱাব বিচাৰিছোঁ এই শিবিৰটোৰ দৃশ্য চাওক অতি সুন্দৰকৈ এই টংলাৰ জলাহ নভাঙাত শিবিৰ প্ৰস্তুত কৰিছে আৰু এই শিবিৰটোত বিভিন্নজনৰ বাবে যিসকল শিল্পী আছে যিসকলে ইয়াত স্থায়ীভাৱে থাকে তেওঁলোকৰ বাবে ঘৰো প্ৰস্তুত কৰিছে আমি অকণমান ঘৰটো চাম আপোনালোকৰ দুজনমান আহক ঘৰ কিদৰে আপোনালোকৰ আছে আমি এই ঘৰটো চাম কেমেৰা পাৰ্চন কৌশিকে এই ঘৰ দেখুৱাবৰ কাৰণে যত্ন কৰিব আমি সেই ঘৰটোলৈ যাম এনেধৰণৰ আচলতে কেইবাটাও ঘৰ আছে ইয়াতে এই ঘৰসমূহতে আচলতে তেওঁলোকে থাকে তেওঁলোকে কিদৰে থকা মেলা কৰে আমি কিছু কথা সুধিব বিচাৰিছোঁ এইটোত কোন থাকে এইটোত মই থাকোঁ গণেশ থাকে মোৰ লগত ওপৰত থাকোঁ কিন্তু আপোনাৰ দুজন ওপৰত থাকোঁ আৰু আপুনি ক'ত থাকে মই তলত থাকোঁ আপুনি তলত থাকে আহকচোন কেনেকৈ থাকে চাওঁ ৰঞ্জিতো থাকে আমি ঘৰ চাইছোঁ কিদৰে তেওঁলোকৰ থকাৰ ব্যৱস্থা কৰা হৈছে
এই দৃশ্য আমি চাইছোঁ এইদৰে এটা আচলতে হোষ্টেলত থকাৰ নিচিনাকৈ তেওঁলোকে থাকে আৰু তেওঁলোকক উঠি যোৱাৰ কাৰণে এইদৰে দিয়া হৈছে ব্যৱস্থা কৰি ওপৰত কোন থাকে ওপৰত কোন থাকে যাওকচোন উঠি যায় অকণমান কেনেকৈ যায় আপোনালোকে অহা যোৱা কৰে চাওঁ এনেকে যাওঁ আৰু এনেকে এটা কথা আপোনালোকে লক্ষ্য কৰিব যে তেওঁলোক অত্যন্ত উদ্যমী যথেষ্ট উৎসাহেৰে কৰে যি কৰিব দিয়া হয় অত্যন্ত উৎসাহেৰে কৰে হাঁহি ধেমালি কৰি তেওঁলোকে আগবাঢ়ে নিজৰ কামৰ কাৰণে এয়া দেখিছে তেওঁলোকে ওপৰতো আছে কেমেৰা পাৰ্চন কৌশিকে যদি সম্ভৱ হয় ওপৰৰ কিছু দৃশ্য দেখুৱাম ওপৰত আচলতে য'ত গণেশ থাকে দিলীপ থাকে তালৈ যাবলৈ যত্ন কৰিছোঁ অকণমান যদি আমি যাবলৈ যত্ন কৰোঁ তাত দেখিম তাত গীটাৰ আছে খোল আছে এনেধৰণৰ বিভিন্ন বাদ্যযন্ত্ৰ আছে এই বাদ্যযন্ত্ৰসমূহ কোনে বজায় দীপু আছে নাই ওচৰত দীপুক মাতি দিয়া অকণমান এই বাদ্যযন্ত্ৰ আমি দেখুৱাইছোঁ গীটাৰ আছে খোল আছে ইয়াতে বিভিন্নজনে ইয়াত পৰিৱেশন কৰে তেওঁলোকে শিকে গীটাৰখন কোনে বজাব জানে নাটকত ইউজ কৰে নাটকত ইউজ অঁ আৰু খোলটো এনে বজাই আৰু খোলো নাটকত ইউজ কৰে নহয় জানো এইটো কিন্তু জুবিন দাও আছিল এইটো ৰুমত জুবিন গাৰ্গো আছিল। এই বিছনা এই দুখনত দীপু আহা অকণ ওচৰলৈ এইটো জুবিন দা থাকি আছিল একেলগে আছিলো আৰু জুবিন দা ইয়াতে থাকে ইয়াত অ কোন আছিলে জুবিন দা আৰু কোন আছিলে জুবিন দা ছাৰ আছিল অকণ বহিলোঁ আমাৰ লগত জুবিন দা আৰু ছাৰ আছিল আৰু বাকী আমি সেইটো ৰুমত আছিলো দীপু হয় কেনেকুৱা লাগে খুব সমিল মিলেৰে সকলো থাকে ইয়াতে মাজে মাজে কিন্তু দীপুও থাকে ইয়াত দীপু আহে মাজে আমাৰ লগত থাকিব লাগে মাজে মাজে সেইটো হয় আমিতো এটা গেং মানে কোনো ইয়াত মানে ভেদাভেদ নাই বা ওখ বা চাপৰ বুলি কোনো নাই তো আমি গেং এটা মানে এটা গেং আৰু এই গেংটোত যেতিয়া ধাৰ মন যায় সকলো আহি যায় গেংটোত তললৈ যাম তললৈ গৈও কেনেধৰণৰ পৰিৱেশ তলত এতিয়া বৰ্তমান সেই গোটেই কথাখিনি আমি দেখুৱাম আচলতে শিল্পী সুলভ যি মানসিকতা সেই শিল্পী সুলভ মানসিকতাৰ সেই শিল্পত্বৰ পৰিচয় তেওঁলোকৰ এই ঘৰসমূহতো পোৱা যায় আৰু তেওঁলোকে ইমান সুন্দৰকৈ আচলতে ইয়াত সকলোখিনি সজাই তুলিছে আপুনি ইয়াত অহাৰ আগতে ক'ত আছিলে মই কিবা স্কুল পঢ়ি আছিলোঁ মই এটা কথা আপোনাক সুধিছোঁ আপোনালোকক ইয়াত অহাৰ আগতে অঁ ধৰক এই ইয়াততো একো ভেদাভেদ নাই মই দেখিছোঁ কিন্তু আপুনি আগতে য'ত আছিলে তাততো সেই ভেদাভেদবিলাক আছিল ন মানুহে কেতিয়াবা আপোনালোকক অৱজ্ঞা কৰে কেতিয়াবা আপোনালোকক যিমানখিনি গুৰুত্ব দিব লাগে নিদিয়ে তেনেধৰণৰ এটা পৰিৱেশ আছিল নহয় জানো সেই কথাবিলাকে কষ্টও দিছিল আগতো মই বাহিৰত ওলোৱা নাছিল তাৰপিছত লাজ লাগে আৰু মানুহগিলা স্কুলত গিলেও জোকাই আৰু মাষ্টাৰগিলাও অলপ বেলেগকৈ চাইছিলে মোক আগতে যেনেকুৱা জেনেৰেল লগত কেনেকুৱা চাব লাগে এনেকুৱা চোৱা নাছিল আৰু অলপমান বেলেগ ধৰণী ব্যৱহাৰ কৰিছিল আৰু তাৰপিছত এতিয়া ছাৰৰ লগত কাম কৰি এতিয়া চবেই মানুহ চিনি পোৱা হ'ল এতিয়া অলপমান মোৰ লেভেলটো অলপমান বেলেগ হৈ গ'ল আৰু চবে অলপমান ৰেচপেক্ট কৰিবলৈ সুধে আৰু ভালকৈ ক'ৰ পৰা আহিছে দাদা এনেকুৱা আৰু আগতে দাদা বুলি নামাতিছিলে এতিয়া ক'ৰ পৰা আহিলে দাদা এতিয়া এনেকুৱা সুধে আৰু এই যে আগতে কিছুমান বেলেগ দৃষ্টিৰে চাইছিলে বেলেগকৈ থাকিলে কষ্ট দিছিলে মনত মোৰ বহুত দুখ হৈছিলে আৰু কেতিয়াবা অকলে থাকিলে কিবা মনটো বেয়া লাগে পালে মই কিয় এনেকুৱা জন্ম হৈছে কিয় মায়ে কেনেকুৱা এনেকুৱা জন্ম কিয় দিছে এইগিলা ভাবি আছিল আৰু তাৰপিছত মই মৰি যাম নাকি এনেকুৱা ভাবিছিল আগতে আৰু আমি এতিয়া যে একেলগে আছে এনেধৰণৰ চিন্তা কেতিয়াবা আপোনাৰো আহিছিল বহুতে অৱজ্ঞা কৰে কেতিয়াবা মৰম নকৰে মানুহে বহুতে ভাবে বেলেগ এই কথাবিলাকে আপোনালোককো কষ্ট দিছিল কেতিয়াবা সেইটো কথা ক'ব গ'লে মই বিশেষ কৰি মা দেউতাৰ ওপৰত মই হেৰি লাগিছে মোৰ বেয়া লাগিছিল মই যিটো নেকি ডাঙৰ দীঘল হৈছোঁ বহুত ডাঙৰলৈকে মই খোজ কাঢ়িব পৰা নাছিলোঁ কিন্তু মই মা দেউতাক কষ্ট দিয়া নিচিনা আছে সেইখিনিত লাগে নিজেও কষ্ট পাইছিলে মই নিজেও কষ্ট পাইছোঁ ডাঙৰলৈকে মা দেউতা ক'ব নাপায় যেনেকৈ কুটি ধুই দিব লগা আছে সাগৰতে আগৰ যাওঁতে হিন্দী কষ্ট পাইছে হিন্দী যেতিয়া মই মা দেউতাক হিন্দী হেৰি কৰিব নোৱাৰোঁ আৰু আনচাতে ছাৰৰ লগত আহি পিনে কমচে কম বহুত কথা হেৰি কৰিছোঁ বহুত কথা মানুহে জনা আছে আৰু এতিয়া হেৰিটো সেই ফিল্ডটো নাহে মোৰ বেলেগ যে সেই যে হেৰি হ'ব চাপৰ কিবা মই সেইবিলাক একো হেৰি নাপাওঁ নাহে এতিয়া পুৰা বিশ্বাস আছে পবিত্ৰতাৰ লগত অহাৰ পিছত কাম হেৰি আছোঁ ছাৰৰ লগত ভালদৰে কাম কৰি যাম সেইটোৱে এতিয়া এইবিলাক ফিল নাহে আৰু এইবিলাক কথা নাহে আৰু এতিয়া ঠিকে আছে এতিয়া পুৰা ঠিক আছে এতিয়া কাৰণ ছাৰে আমাক পুৰা মানে হেৰি দিছে সহায় কৰিছে কেইফালে গ'লে তাৰমানে বহুত আগ্ৰহ তাৰমানে কি কয় এইটো ক্ষমতা এটা হেৰি কৰিছে
প্ৰিয় দৰ্শক আপোনালোকে নিশ্চয় বুজিছে তেওঁলোকে কিদৰে এক মানসিক এক সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছিল কিদৰে এক মানসিক দ্বন্দ্বৰ সন্মুখীন হৈছিল কিয়নো তেওঁলোকৰ যি শাৰীৰিক অৱয়ৱ সেই শাৰীৰিক অৱয়ৱৰ কাৰণে বহু সময়ত তেওঁলোকক অপমানজনক মন্তব্য কৰিছিল বহুত সময়ত তেওঁলোকক অৱজ্ঞাৰ দৃষ্টিৰে চাইছিল তাৰ লগে লগে তাৰ সমান্তৰালকৈ তেওঁলোকৰ মনৰ যি শক্তি সেই শক্তি হেৰাই পেলাইছিল আৰু এনে এক সময়তে তেওঁলোকৰ ওচৰ চাপিছিল এগৰাকী ব্যক্তি যিগৰাকী ব্যক্তিয়ে তেওঁলোকক জীৱন ধাৰণৰ যি লক্ষ্য যি উদ্দেশ্য সেয়া এক প্ৰকাৰ সলনি কৰি দিলে তেওঁ আন কোনো নহয় পবিত্ৰ ৰাভা ইতিমধ্যে ৰাষ্ট্ৰীয় পৰ্যায়ত পবিত্ৰ ৰাভাৰ সেই কামে যথেষ্টখিনি সমাদৰ লাভ কৰিছে এটা ব্যক্তিগত চেনেলেও তেওঁক ৰিয়েল হিৰো অফ ইণ্ডিয়া বুলি যিটো সন্মান সেই সন্মান যাচিছে পবিত্ৰদাৰ ওচৰলৈ আহিছোঁ পবিত্ৰদা খৰ্বকাই সেইসকল ব্যক্তি যিসকল ব্যক্তিক আপুনি বুটলি আনিছে অসমৰ বিভিন্ন স্থানৰ পৰা তেওঁলোকে এটা সময়ত নিজেও কৈছে খুব মানসিক এক হেঁচাৰ মানসিক এক দ্বন্দ্বৰ সন্মুখীন হৈছিল তেওঁলোকৰ শাৰীৰিক অৱয়ৱৰ কাৰণে আৰু ইয়াত আপোনাক লগ পোৱাৰ পিছত আপোনাৰ সান্নিধ্য পোৱাৰ পিছত তেওঁলোকে আত্মপ্ৰত্যয়েৰে আগবাঢ়িছে তেওঁলোকক বুটলি অনাৰ এই যি ইচ্ছা এই ইচ্ছাক কেতিয়া আপোনাৰ মনত সোমাল কেনেকৈ তেখেতসকলে যিখিনি কথা কৈছে আৰু মোৰ ধাৰণাটো ইমান তেনেকুৱা নাছিলে কিন্তু কোনোবাখিনি নহয় কোনোবাখিনি সেই কথাখিনিৰ লগত মিলে মোৰ চিন্তা চৰ্চাটোৰ লগত কাৰণ আমি য'তেই যাওঁ যেতিয়াই দেখোঁ তেতিয়াই কোনোবাখিনিত নহয় কোনোবাখিনিক আপোনাক লগ পালে মই যেনেকৈ নমস্কাৰ বা হাই হেল্ল' কওঁ সেই কথাখিনি বা সেই আচাৰ ব্যৱহাৰখিনি সেই মনুষ্যত্ব জ্ঞান যিখিনি সেইখিনি মই সদায় পাহৰি যোৱা দেখিছিলোঁ মানুহবিলাকক গতিকে এই বিভিন্ন ক্ষেত্ৰত বহুদিন তেনেকৈ বহুত এক্সপিৰিয়েঞ্চ হৈছে গতিকে সেইটো কাৰণে মই ভাবিছিলোঁ এটা হিউমেন এছপেক্টছ লৈ পেলাই গোটেই কামখিনি যদি আমি কৰোঁ তেতিয়া হয়তো তেখেতসকলেও সেই সন্মানখিনি পাব আপুনি ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় যোৱাৰ আগৰে পৰা তেওঁলোকৰ এইলৈ কথা কাম কৰাৰ কথা ভাবিছিল নেকি সেইটো বিভিন্ন সময়ত তেতিয়ালৈকে মই যে কামটো কৰিম সেইটো ভবা নাছিলোঁ কিন্তু তাৰ আগৰ পৰাই মই যেতিয়াই মানুহবিলাকক দেখোঁ তেখেতসকলক দেখোঁ বা তেখেতসকলৰ লগত অলপ কথা বতৰা হওঁ তেতিয়া অকণমান এটা বেলেগ ধৰণৰ এটা হেৰি মেণ্টেলিটি তেখেতসকলৰ আছিলে তো তেতিয়া আমি ভাবিছিলোঁ যে তেখেতসকলো মানুহ আমিও মানুহ গতিকে আমাৰ মাজত কিনো এটা গেপ আছে কিহৰ কাৰণত আমি সদায় তেখেতসকলক আমিতো জানি বুজি পেলাই নকৰোঁ তাৎসল্য আমি নিশ্চয় জানি বহুত ওখ মানুহ এজন আহিলেও আমি চাওঁ এই লাম্বু আহিছে বা হেৰি আহিছে কিন্তু তেখেতক গৈ পেলাই পটককৈ ঐ লাম্বু বুলি মাতাৰ আমাৰ সাহস নাথাকে কিন্তু এখেতসকলক দেখিলে আমি সেইটো কৰোঁ ঐ ক'ৰ পৰা আহিলে বিয়া পাতিলে নে ভাওনা কিবা কিবি বিভিন্ন ধৰণৰ তেনেকুৱা ব্যৱহাৰ কৰা হয় তো সেইটো কাৰণে মই ভাবিছিলোঁ যে তেখেতসকলক লৈ আহি পেলাই যদি আমি অলপ কথা পাতোঁ তেখেতসকলৰ কিমান কেপেবিলিটি আছে তেখেতসকলে কি ভাবে কি কৰিব খোজে সেইখিনি লৈ পেলাই যদি অকণমান কথা পাতোঁ তেতিয়া কিজানি আমি গম পাম যে একচুৱেলি প্ৰব্লেমটো আমাৰ নে তেখেতসকলৰ নে ক'ত আপুনি তাৰপিছত তেওঁলোকক লৈ প্ৰথম নাটক কৰিলে কিনো কওঁ তেতিয়া 45 ডেইজ এটা আমি ৱৰ্কশ্বপ কৰিছিলোঁ টংলাতেই 2008ৰ পৰা অলমষ্ট 2011 লাষ্টলৈকে আমি 4 বছৰ তেখেতসকলক বিচাৰিছোঁ বিভিন্ন গাঁৱে ভূঞে গৈ পেলাই আৰু মোৰ বিভিন্নজন মোৰ ষ্টুডেণ্ট বা বহু লগৰ বন্ধু আছে তেখেতসকলে যথেষ্ট হেল্প কৰিছে আৰু এই চবৰ সহযোগত 4 বছৰৰ ভিতৰত কমচে কম মই 50-60জনমান 70জনমান মানুহ লগ পাইছিলোঁ তাৰ ভিতৰত 30জনক আমি মানে কৰ্মশালালৈ আনি পেলাই এই 45 দিনৰ ৱৰ্কশ্বপতেই গোটেই কথাখিনি ওলাই পৰিছে একচুৱেলি ৱৰ্কশ্বপৰ সময়ত তেখেতসকলে কি ভাবে কি পৰিকল্পনা আছে বা মানুহে কেনেধৰণৰ ব্যৱহাৰ কৰে সেই গোটেই কথাবিলাক লৈ পেলাই আমি নাটকৰ জৰিয়তে কথাখিনি ক'ব খুজিছিলোঁ আৰু সেইটো হিচাপেই গোটেই কিনো কওঁ নাটকখন তেনেকৈ পৰিচালিত হৈছে এইখিনি মুহূৰ্তত তেওঁলোক আমাৰ ওচৰত আছে তেওঁলোকৰ কিছু সংখ্যক কি কৰিব দাদা ইয়াতে কি দেখুৱাব আমাক কি কৰিবি ওজাপালি আমাৰ ওজাপালিটো প্ৰায় প্ৰেক্টিছ হৈ থাকে ইয়াতে আমাৰ গুৰু আছে শিল্পী পেঞ্চনৰ গুণীৰাম ৰাভাদেৱ তেখেতে শিকাইছে শিল্পী গুণীৰাম ৰাভা উপস্থিত আছে তেওঁ আচলতে আপুনি শিক্ষা দিছে তেওঁলোকক হয় আমি শিকাই দিছোঁ অকণমান চাওঁ আমি হয় আৰম্ভ কৰি দিয়কচোন গোপাল গোবিন্দ গুৰু হৰি ৰাম
শ্ৰী শংকৰ গুৰু হৰি ৰাম ৰাম এইদৰে আচলতে আখৰা গৃহত তেওঁলোকে বিভিন্ন অসমৰ লোকনাট্য লোককলাৰ বিভিন্ন দিশ বিভিন্ন উপাদানসমূহৰ চৰ্চা চলাই আছে আৰু তেওঁলোকে তাত উৎপত্তি লাভৰ বাবে সেই পৰম্পৰাক ধৰি ৰখাৰ কাৰণে চেষ্টা চলাইছে আমি পবিত্ৰতাৰ লগত আৰু কথা পাতিম আপুনি তেওঁলোকৰ লগত কিনো কং কৰিলে আৰু কি নাটক কৰিছে আপুনি বা দাপোন দা মিৰৰৰ যাত্ৰাটোৰ বিষয়ে আমাক অলপ কওকচোন যাত্ৰা বুলি ক'লেতো বহুত দীঘলীয়া হ'ব মানে এতিয়ালৈকে আমি ২০-২৫খনমান নাটক কৰিছোঁ টোটেল তাৰ ভিতৰতে তেখেতসকলে বহুত কেইখন কোন আছিলে ৰঞ্জিত জিতুমণি তাৰপিছত এনেকৈ ইহঁতৰে 6জন মানে ডাইৰেকশ্যনো কৰিছে 6খন নাটক তেখেতসকলৰ নিজৰ আৰু লাষ্টলি আমি ড্ৰামা বুলি পেলাই এখন নাটক কৰিছোঁ আজিকালি কিনো কওঁৰ পিছত তেখেতসকলে বেলেগকৈ নকৰে আৰু নাটক আমি চবেই মিলি পেলাই কৰোঁ গতিকে যেনেকৈ আপোনাক নাম কাঢ়ি পেলাই মাতোঁ মোক নাম কাঢ়ি পেলাই মাতে ঠিক তেনেকৈ তেখেতসকলকো যাতে সকলোৱে নাম কাঢ়ি মাতে যেনেকৈ লাম্বু বুলি নামাতোঁ মটু বুলি নামাতোঁ গাঠিয়া বুলি নামাতোঁ ঠিক তেনেকৈ মোক যেনেকৈ পবিত্ৰ বুলি মাতে সিহঁতকো যাতে ৰঞ্জিত দিলীপ কমল গণেশ বুলি মাতে তেনেকুৱা এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে এটলিষ্ট টংলাততো সেইটো অলমষ্ট হৈ গৈছে আমি য'ত গৈছোঁ তাত হৈছে আৰু তেখেতসকলে খুব ধুনীয়া নাটক ডাইৰেকশ্যন কৰিছে ইয়াত গোটেইখিনি মিলি পেলাই ইয়াত পঢ়ি গ্ৰেজুৱেশ্যন কৰিছে তেখেতসকলে আজি গোটেইখিনি নাই কিছুমান ঘৰত আছে গতিকে তেখেতসকলে কৈছে গোটেই কথাখিনি যে ইয়াত আৰু ইয়াৰ আগত আৰু ইয়াৰ পিছত আৰু কি হ'ব সেইবিলাকৰ বিষয়েও আমি যথেষ্ট চিন্তা চৰ্চা কৰি আছোঁ আমি চেলাৰী গ্ৰাণ্টৰ কাৰণেও লাগি আছোঁ ভকেশ্যনেল ট্ৰেইনিং চেণ্টাৰৰ কাৰণে লাগি আছোঁ এই ঘৰটোৰ কাৰণে আমি লাগি আছোঁ এইবাৰ আমাৰ যিজনী স্থানীয় বিধায়িকা আছে কুমলী বসুমতাৰী মই পেহী বুলি মাতোঁ হঠাৎ এদিন এনেকৈ আহিল ইয়াত অহাৰ পিছত দেখি পেলাই আমাৰ অৱস্থাটো দেখি পেলাই তেখেতে আমাক এটা এই ষ্টুডিঅ'টো আমাক বনোৱাৰ কথা কৈছে 10 লাখ টকা এটাৰ এপ্ৰুভেল এটা দিছে তেখেতে গতিকে এনেধৰণে আমি কামবিলাক কৰি যাম বুলি ভাবিছোঁ এইখিনি আপোনাৰ গোটেই দলটোৰ লগত কৰি আছে আৰু ব্যক্তিগতভাৱেও আপুনি নিজৰ কামখিনিও কৰিছে বিভিন্ন চিনেমাটো আপুনি অভিনয় কৰিছে শেহতীয়াকৈ আপুনি কোনটো কামত লাগি আছে কোনখন চিনেমাত কাম কৰি আছে শেহতীয়া এতিয়া মিছন চাইনা ৰিলিজ হ'ব এডিটিং কমপ্লিট হৈছে আজি আহিছে জুবিন মুম্বাইৰ পৰা আৰু লাষ্টলি ভৱেশ যোশী বুলি পেলাই এখন মই হিন্দী চিনেমা কৰি আছোঁ ফেণ্টম ফিল্মছৰ বিক্ৰমাদিত্য মটৱানীয়ে ডাইৰেকশ্যন কৰিছে খুব ধুনীয়া ফিল্ম এখন
যথেষ্ট আশাবাদী মই সেইখন ৰিলিজ হোৱাৰ। আমাৰ দৰ্শকক এবাৰ মনত পেলাই দিছোঁ, আচলতে কোৱাৰ কোনো প্ৰয়োজনেই নাই। টেংগো চাৰ্লি, ঠিক সেইদৰে টয়লেট দিদি আদি কেইবাখনো ব্যতিক্ৰমী খুব সুন্দৰ সুন্দৰ ছবি, হিন্দী ছবিটো পবিত্ৰদাক দেখিছে আৰু মেৰিকমতো পবিত্ৰদাক দেখিছে সকলোৱে। গতিকে পবিত্ৰদাই আৰু কাম কৰিব, পবিত্ৰদাৰ লগত কথা পাতিম। কিন্তু এইখিনি মুহূৰ্তত মই কিনো কওঁ নাটকখনৰ কিছু দৃশ্য চাই ল'ব বিচাৰিছোঁ।